নমস্কাৰ আজি এটা নতুন ভিডিঅ' লৈ আহিলো সো আমি এটা হাতত সৰু এটা নতুন কাম লৈছো তো কামটো হল নতুনকৈ সিসিটিভি ইনষ্টলেশন সো আমাৰ কামটোৰ কাৰণে যিখিনি মেটেৰিয়েলৰ প্ৰয়োজন হয় সো এই গুটেখিনি মেটেৰিয়েল মই অলপ সময় আগতে ৰিসিভ কৰিলো তো মেটেৰিয়েলখিনি মই আপোনালোকক কৈছো তো প্ৰথমে দেখুৱাইছো এটো হল কেবল যেটো আমাৰ সিসিটিভিৰ কাৰণে ইউজ কৰা হয় এটো হল আপোনাৰ RJ45 কেবল সো এটো আপোনাৰ Cat6 কেবল বুলি কোৱা হয় আৰু এটো হৈছে আমাৰ TP-Link কোম্পানীৰ হয় TP-Link VIGI 4 চেনেল নেটৱৰ্ক ভিডিও ৰেকৰ্ডাৰ হয় এটো তাৰ পিছত আমাৰ কামটো 4টা কেমেৰা ইউজ কৰা হ'ব তো তাৰ কাৰণে আমি এটো 4 চেনেলৰ NVR লৈছো তো আমাৰ এই 4টা কেমেৰা আহিলে তো কেমেৰাটো আমাৰ TP-Link কৰে হয় তো দেখিছে 4 মেগাপিক্সেল H.265 প্লাস তো VIGI হয় C340 লেন্স আছে আপোনাৰ 6mm তো 2 years ওয়ারেন্টি আছে আপোনাৰ ফুল কালার আৰু আমাৰ 4টাও সেম কেমেৰা হয় বুলেট কেমেৰা 4টাও আৰু এটো হল আপোনাৰ RJ45 কানেক্টৰ হয় এটো RJ45 কানেক্টৰ হয় আৰু এটো হল আপোনাৰ হার্ড ড্রাইভ হয় তো আমাৰ তো 2 TB আমি হার্ড ড্রাইভ আনিছো এটো 2 TB হার্ড ড্রাইভ হয় আৰু এটো হল আপোনাৰ TP-Link কোম্পানীৰ ইথাৰনেট সুইচ হয় এটো তো এটো 6 পোর্টৰ হয় এটো 6 পোর্ট লিখা আছে আপোনাৰ 100 Mbps লেখা এটো PoE সুইচ হয় আৰু এটা কেমেৰা খুলি দেখুৱাইছো আপোনালোকক কেনেকুৱা ইয়াৰ ফিচাৰটো কেমেৰাত কি ফিচাৰ আছে মই দেখুৱাই দিছো এটো হিউম্যান এন্ড ভেহিকল ক্লাসিফিকেশন আছে স্মার্ট ডিটেকশন আছে IP67 ওয়াটারপ্ৰুফ কেমেৰা হয় এটো 2A অডিও মানে 2A অডিও মানে আপুনি ইয়াত আপুনি কথা পাতিব পাৰিব তো তেনেকুৱা ধৰণৰ এটো আপুনি SD কাৰ্ডটো ইউজ কৰিব পাৰিব ইয়াত এটা কেমেৰা মই আপোনালোকক খুলি দেখুৱাইছো কেমেৰাটো সাকি প্ৰপাৰ আপোনাৰ পেকিং হৈ আহে ওপৰত ওলাইছে আপোনাৰ মেনুৱেল তো কেমেৰাটো কেনেকৈ ইনষ্টলেশন কৰা হয় কেনেকৈ ফিক্স কৰা হয় তো এইবোৰ ইয়াতে লিখা আছে তাৰপিছত এইটো আপোনাৰ কিবা লাইসেন্সৰ কিবা নোটিছ দিছে আৰু এইটো আপোনাৰ আহিছে কেমেৰাটো কেনেকৈ আপুনি ইনষ্টল কৰিব গ্ৰাউটিং কৰি ফিক্স কৰিব তো এইটো স্ক্ৰুৰ কাৰণে এইটো দিছে বাকি আপোনাৰ যেটো আপুনি কেমেৰাৰ লগত Cat6 কেবল ইউজ কৰিব তো হেতু আপোনাৰ ওয়াটাৰপ্ৰুফৰ কাৰণে এটো দিছে আৰু বাকি মেইন কেমেৰাটো এটো হ'ল তো সুন্দৰকৈ পেকিং কৰি দিছে কেমেৰাটো হ'ল এটো ফ্ৰন্টৰ লুক আপোনাৰ স্পিকাৰো দিয়া আছে যেটো আপোনাৰ 2A অডিও ফিচাৰ আছিল তো আপোনাৰ জনে যেটা আপুনি আপোনাৰ মনিটৰৰ ফালৰ পৰা যেটা কথা ক'ব তো ইয়াত আৱাজটো আহিব আৰু আপোনাৰ ইয়াতে তো আপোনাৰ IR বুলি কয় হেতু আছে আৰু আপোনাৰ লাইটৰ কাৰণে আছে এইটো TP-Link VIGI সো আজি ভিডিওটি ইমানে আছিল বাকি আপোনালোকক দেখাম যেটা আমাৰ কামখিনি যেটা কমপ্লিট কৰা হ'ব কেনে ধৰণে আমি ফিক্স কৰিলো কেনেকুৱা কি ইনষ্টলেশন কৰিলো কামবোৰ কেনেকুৱা হৈছে আপোনালোকক দেখাম তো আজি ভিডিওটি ইমানে ধন্যবাদ